মহানগৰীৰ পানী খাইটিটো খহনীয়া প্ৰতিৰোধৰ বাবে হাতত লোৱা জিঅ'বেগ আঁচনিৰ কামক লৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। বিজ্ঞানসন্মতভাৱে খহনীয়া প্ৰতিৰোধৰ কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ৩০ কোটি টকা ব্যয় সাপেক্ষে ঐতিহাসিক হাতীখিলাৰ পৰা তামোলবাৰীলৈ খহনীয়া প্ৰতিৰোধৰ আঁচনি ৰূপায়ণ কৰা হৈছে। বিগত বৰ্ষতো প্ৰায় ১৪ কোটি টকা ব্যয়েৰে একেটা স্থানতে খহনীয়া প্ৰতিৰোধৰ কাম কৰা হৈছিল যদিও পুনৰ নতুনকৈ কাম আৰম্ভ কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত। বিগত বৰ্ষত ব্যৱহাৰ কৰা জিঅ'বেগ আঁতৰাই নতুনকৈ প্ৰকল্প হাতত লোৱাত বৃহৎ পুঁজি অপচয়ৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। আমিতো এইটো বিচাৰোঁ সম্পূৰ্ণৰূপে এটা ৰোধ হওক আৰু বিজ্ঞানসন্মতভাৱে কামখিনি হ'ব লাগে। যোৱা বছৰ প্ৰায় ১৪ কোটি ৪৭ লাখ টকা শুনিব পোৱা মতে ইয়াতে প্ৰজেক্ট লোৱা হৈছিলে যাতে গৰাখহনীয়াটো ৰোধ কৰিব পাৰে। কিন্তু সেই গোটেইখিনি কাম তেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি গৈছিলে, সম্পূৰ্ণৰূপে কৰিব নোৱাৰিলে। আৰু আপোনালোকে দেখিব যিখিনি পাৰ্কোপাইন বহুৱাই গৈছিলে সেই পাৰ্কোপাইনখিনি সঠিকভাৱে কৰ্মফল বা সুফল এটা দিব নোৱাৰিলে। আৰু এইবাৰ শুনিব পোৱা মতে প্ৰায় ৩০ কোটি টকাৰ তামোলবাৰীৰ পৰা হাতীখিলালৈকে গোটেই পাৰটো বান্ধিবৰ কাৰণে এটা প্ৰজেক্ট আহিছে। কিন্তু এইটো বিজ্ঞানসন্মত হয় নে নহয় সেইটো এটা প্ৰশ্নবোধক চিন আহি থাকে। কাৰণ যোৱা বছৰ যি টকা খৰচ কৰিলে আপোনালোকে দেখিব ইয়াত বহুত জিঅ'বেগ বহুৱাই থৈ দিছিলে। এই জিঅ'বেগবিলাক কি কৰা হৈছে, এতিয়া ডাম্পাৰ আৰু JCB ফকলেন আনি সেই জিঅ'বেগবিলাক আগৰ বেগবিলাক গুচাই দিয়া হৈছে। গুচাই দিয়া আৰু নতুনকৈ ছেম জিঅ'বেগে বহুৱা হৈছে, অলপ পদ্ধতিটো বেলেগ কৰা হৈছে। কিন্তু সেইটো কিমান ফলপ্ৰসূ হ'ব সেইটোৱে চিন্তাদায়ক হৈ আছে। কাৰণ মাটিবিলাক কাটি কাটি তেওঁলোকে লৈ গৈ আছে এটা ছাইডত।